সো গাইজ গুড মৰ্ণিং সকলোকে। চাওক ৰাতিপুৱা কিমান বৰষুণ দিছে। আমাৰ অভয়পুৰীত বৰষুণ দিয়া নাই, কিন্তু সিজন গ্ৰামৰ ফালে কিমান বৰষুণ, তুফান বতাহ আহিছে। সেই বৰষুণৰ মাজত স্কুলত আহিছোঁ। এতিয়া বৰষুণটো নেৰাই হৈছে, চাওক। আৰু গাইজ আবেলি বজাৰত আহিলোঁ। মিক্সাৰ মেচিনৰ ব্লেড বেয়া হৈছে, ঠিক কৰিব আহিছোঁ। এই চাৰিটা থকা ব্লেড লাগালে ঠিক হয় না নহয়, পিঠা কৰি খুন্দা খায় না নাখায়। আৰু ফাইনেলি এইটো ব্লেড লগাই ল'লোঁ। এইটো চাৰিটা আছে আৰু তলৰ ফালে সেইখন ব্লেড আছে যে পিঠা কৰি খুন্দা খাব বুলি কৈছে, সেইখনে লগাই ল'লোঁ। আৰু গাইজ ঘৰৰ মোবাইলটোৰ বেক কভাৰটো বহুত দিনৰ পৰা বজাৰত বিচাৰি আছিলোঁ, কিন্তু পোৱা নাই। সেয়ে মই অনলাইনত অৰ্ডাৰ দিলোঁ। চ' আজি ফাইনেলি বেক কভাৰটো আহি পাল। এইটো মই এতিয়া আনবক্সিং কৰিম আপোনালোকৰ আগতে, চাওক। এতিয়া মই যিজন ল'ৰাই দিব আহিছিল তেওঁকে খুলিব দিলোঁ। আৰু বেছি দাম নহয়, চিম্পুল। এইটো মানে মোৰ আগৰ যিটো মোবাইল আছিল A6 প্লাছ চেমচাঙৰ, সেইটোৰ বেক কভাৰ। এই বেক কভাৰটো এতিয়া বহুত পুৰণা হৈছে মোবাইলটো, সেইকাৰণে বজাৰত বেছি পোৱা নাযায়। এইটো আহি গ'ল আজি লগাই ল'লোঁ। আৰু লগাৰ পিছত চাওক কেনেকুৱা হৈছে, লুক কেনেকুৱা, দেখাত ধুনীয়া লাগিছে। এইটো চেমচাঙৰ মোবাইল A6 প্লাছ, যিটো কেমেৰাটো বহুত বঢ়িয়া আছিল। তো বন্ধুসকল, আজিৰ মিনি ব্লগ এইখিনিয়ে। যদি ভাল লাগে লাইক কমেণ্ট কৰিবি। বাই বাই।